Good evening. পিটাৰাইচিছ আলবা এই বেমাৰটোৰ বিষয়ে আজি অকণমান ডিছকাশ্যন কৰিম। বেমাৰটো দেখিব কেনেকুৱা তাৰ ফটো এটা বা দুটা বা তিনিটা মই তেনেকৈ ভিডিঅ'ৰ লগত এটাচ কৰি দিম যাতে আপোনালোকে অলপ বস্তুটো গেছ কৰিব পাৰে যে বেমাৰটো দেখিব কেনেকুৱা হয়। একচুৱেলি পিটাৰাইচিছ আলবা বেমাৰটোৰ কিছুমান মিছকনচেপশ্যনো থাকে। যেহেতু পিটাৰাইচিছ আলবা হ'লে স্কিনটো অলপমান হাইপ'পিগমেণ্টেড হৈ যায়। হাইপ'পিগমেণ্টেডটো এটা মেডিকেল টাৰ্ম। হাইপ'পিগমেণ্টেড মানে অলপ হেতা হৈ যায়, কমপ্লিটলি ধকধকীয়া বগা নহয়, কিন্তু অলপ হেতা বৰ্ণৰ হৈ যায়, অলপ পেল হোৱাইট টাইপৰ হৈ যায়। আৰু সেইটো কাৰণে বহুত মানুহে কনফিউজড হৈ থাকে বা তেওঁলোক ভয় খাই থাকে, অলপ ভীতিগ্ৰস্ত হৈ যায় যে তেওঁলোকৰ ভিতিলিগৈ হ'ল নেকি তেনেকুৱা। আৰু শিশুবিলাকৰ বেছিকৈ হয় বেমাৰটো। চ' মাক দেউতাকবিলাক তেনেকৈ যথেষ্ট কনচাৰ্ণ হৈ কেনে বা তেওঁলোকে এংজাইটি বা এংচিয়াছ হৈ কেনে ডক্টৰৰ ওচৰত তেনেকৈ ভিজিট কৰে। চ' আহকচোন জানো পিটাৰাইচিছ আলবা বেমাৰটোৰ কিনো হয় আৰু ইয়াৰে কাৰণবিলাক কি হয় আৰু চিমটমবিলাক কি হয়, ইয়াৰ ট্ৰিটমেণ্ট কৰিলে সুফল পোৱা যায়নে আৰু বেমাৰটো ট্ৰিটমেণ্ট কৰাটো জৰুৰী নে আৰু কিছুমান কৰণীয় ঘৰুৱাভাৱে কিবা আছে নেকি তেনেকুৱা। চ' পিটাৰাইচিছ আলবা বেমাৰটো সাধাৰণতে কিছুমান সৰু সৰু বগা টাইপৰ কিছুমান স্পট ধৰক কিছুমান বগা টাইপৰ লিজন কিছুমান তেনেকৈ মুখত ডেভেলপ হয়। মুখমণ্ডলখন সাধাৰণতে ইয়াৰ কমন এৰিয়া হয় পিটাৰাইচিছ আলবাৰ। আৰু সেই পেটচেছবিলাক বা স্পটবিলাক সাধাৰণতে গোলাকৃতিৰো হ'ব পাৰে বা কেতিয়াবা অলপমান অভেল শ্বেপৰ হয় বা কেতিয়াবা অলপমান ইৰেগুলাৰ টাইপৰ হয়। আৰু আপুনি যদি ভালকৈ চাই সেই পেটচটো আপুনি একদম ধকধকীয়া বগা নাপায়, সেইটো অলপ পেল হোৱাইট, অলপ হেতা বৰ্ণৰ হয়। আৰু অলপমান খুব তীক্ষ্ণ দৃষ্টিৰে যদি চাই সেই পেটচটো বা স্পটটো, তাত আপুনি দেখিব অলপমান ড্ৰাই হৈ আছে, আৰু অকণমান স্কেলি হৈ আছে। স্কেলি ধৰক স্কিনটো অলপ ওলাই আছে আৰু স্কিনটো অলপমান মাইল্ডলি বা মিনিমেল এক্সফলিয়েশ্যন হৈ আছে বা মিনিমেল ডেছফৰ্মেশ্যন হৈ আছে তেনেকুৱা। আৰু শিশুবিলাকৰ বেছিকৈ হয় বেমাৰটো। ধৰক এইজ ব্ৰেকেটটো যদি মই কওঁ তেতিয়া মেবি 3 বছৰ 4 বছৰ মানৰ পৰা 15-16 বছৰ মানত বেছিকৈ দেখিব পোৱা যায়। কিন্তু এইটো মিনিং নহয় যে এইটো য়ং এডাল্টবিলাকত বা এডাল্টত বা অল্ডাৰ পপুলেশ্যনত তেনেকৈ দেখা নাযায়। তেওঁলোকৰো হ'ব পাৰে, কিন্তু কমনলি চিলড্ৰেনৰ বেছিকৈ হয়। আৰু এই বেমাৰটোত চিমটম বুলি ক'লে সেনেকুৱা ৰাউণ্ড বা অভেল শ্বেপৰ বা কেতিয়াবা ইৰেগুলাৰ শ্বেপৰ কিছুমান পেল হোৱাইট স্পট বা পেটচেছ কিছুমান আহিব ষ্টাৰ্ট কৰে। সেইবিলাক কেতিয়াবা এটা থাকে, কেতিয়াবা দুটা তিনিটা এনেকুৱা মাল্টিপুল থাকে, কেতিয়াবা এটাই অলপমান তেনেকৈ স্প্ৰেডো হৈ গৈছে বা বহলি গৈছে তেনেকুৱা। তাত অকণমান মিনিমেল ইচ্ছিং বা খজুৱতি থাকিব পাৰে বা কেতিয়াবা খজুৱতি নাথাকেও। আৰু যদি তাৰ স্কিনখিনি চোৱা হয় তেতিয়াহ'লে সেইখিনি ড্ৰাই হৈ থাকে বা শুকান ৰুক্ষ হৈ থাকে আৰু অলপমান স্কেলিং হৈ থাকে তেনেকুৱা। এইখিনি হৈছে তাৰ সাধাৰণ লক্ষণ, চাইন এণ্ড চিমটম তেনেকুৱা। আৰু এই বেমাৰটোত সাধাৰণতে ঠাণ্ডাৰ দিনবিলাকত এই বেমাৰটো ড্ৰাইনেছ বা স্কেলিংবিলাক বেছি হয়, কাৰণ বতৰৰ যিটো হিউমিডিটি সেইটো কমি যায়। তো স্কিনবিলাক এনেই ড্ৰাই হৈ যায় উইণ্টাৰ ছিজনত। তো সেইটো কাৰণে পিটাৰাইচিছ আলবা হ'লে তাৰ স্কিনটো বেছি ড্ৰাই হৈ যায় উইণ্টাৰ ছিজনত। আৰু বেছি দৃষ্টিপ্ৰকট হয় বেমাৰটো ছামাৰ ছিজনত এইকাৰণে, কাৰণ ছামাৰত যেতিয়া ৰ'দ লগাৰ পিছত স্কিনবিলাক আমাৰ টেন হৈ যায়। টেন হৈ গ'লে কাষৰ স্কিনবিলাকতো টেন হৈ গ'ল বা সেইখিনি অলপমান তেনেকৈ টেনিং হোৱাৰ কাৰণে পিটাৰাইচিছ আলবাৰ যিটো মেইন স্পট হয় সেইটো বেছি দৃষ্টিপ্ৰকট হৈ যায় বা বেছি প্ৰমিনেণ্ট হৈ যায় তেনেকুৱা। এতিয়া কাৰণবিলাক কি হয়? কাৰণবিলাক ক'লে কিছুমান হাইপথিচিছ থাকে। হাইপথিচিছখিনি কোৱাৰ আগতে মেইনলি এই বেমাৰটো সেইবিলাক শিশুৰ বেছিকৈ হয় যিবোৰ শিশুৰ সাধাৰণতে এক্সেমাৰ নাম নিশ্চয় আপোনালোকে শুনিছে। এক্সেমাটো এটপিক ডাৰ্মেটাইটিছ বুলিও ক'ব পাৰি। চ' যিবোৰ শিশুৰ এক্সেমা বা এটপিক ডাৰ্মেটাইটিছৰ তেনেকুৱা হিষ্ট্ৰী থাকে বা যিবোৰ শিশুৰ খুব ক্ৰনিক ড্ৰাই স্কিনৰ হিষ্ট্ৰী আছে, তেওঁলোকৰ বেমাৰটো হোৱা টেণ্ডেঞ্চিটো বেছি হয়। তাৰ লগতে হাইপথিচিছ বুলি ক'লে 4টামান হাইপথিচিছ আছে, মই এইকেইটা কৈ দিছোঁ। 1 নম্বৰটো হৈছে মেবি তেওঁলোক আনহাইজেনিক, ভালকৈ গা চা নোধোৱে। সেইটো ডাইৰেক্ট একো সেইটো যে সঁচা সেইটো প্ৰতিপন্ন হোৱা নাই, এটা হাইপথিচিছে হয়। নেক্সটটো মেবি তেওঁলোকৰ শৰীৰত কপাৰৰ লেভেলটো কম আছে। নেক্সটটো মেবি আল্ট্ৰাভায়লেট ৰেডিয়েশ্যনে বা আল্ট্ৰাভায়লেট লাইটে বেমাৰটো ডেভেলপ হোৱাত হেল্প কৰে। আৰু নেক্সটটো হ'ল মেলাছেজিয়া ইষ্ট বা মেলাছেজিয়া ভেকুৰ। মেলাছেজিয়া ভেকুৰে এটা মেটাবলাইট প্ৰডিউচ কৰে যিটো পিটাইৰিয়া চিট্ৰিন বুলি কয়। আৰু সেই মেটাবলাইটটোৱে টাইৰোচিনেছ এনজাইমটো ইনহিবিট কৰে।
টাইৰোচিনেজ এনজাইমটোৰ কাম হ'ল ই মানে আমাৰ স্কিনত যিটো মেলানিন মানে স্কিনত মানে কালাৰ দিয়া যিটো ৰঞ্জক পদাৰ্থ সেইটোৰ প্ৰডাকশ্যনটো কণ্ট্ৰল কৰে টাইৰোচিনেজটো ইনহিবিট হোৱাৰ লগে লগে আল্টিমেটলি মেলানিন প্ৰডাকশ্যনটো কমি যায় আৰু সেইটো কাৰণে আল্টিমেটলি স্কিনৰ সেই মানে পেটচটো সেনেকুৱা বগা হৈ আহিব বা বগা হৈ যাব ষ্টাৰ্ট কৰে এইটো পিটাৰাইচিছ আলবা হ'লে শংকিত বা ভয় খাব লাগে নেকি তেনেকুৱা বিশেষ ভয় খোৱাৰ প্ৰয়োজন নাই কিন্তু ডায়েগনচিছটো কৰাটো ইম্পৰ্টেণ্ট তো সেইটো কাৰণে আপোনালোকে ডক্টৰৰ ওচৰত আহি অভিজ্ঞ ডক্টৰ এজনৰ ওচৰত আহি তেওঁক দেখুওৱা বা তেওঁৰ পৰামৰ্শ লোৱাটো ইম্পৰ্টেণ্ট কাৰণ অভিজ্ঞ ডক্টৰ এজনৰ তীক্ষ্ণ দৃষ্টিয়ে এই বেমাৰটো যে ভিটিলিগো নহয় সেইটো আপোনালোকক ভালকে মানে ঠাৱৰ কৰিব পাৰিব আৰু আপোনালোকৰ যিটো মানে ধৰক এংজাইটি বা ভয় খাই আছে সেইটো বহু পৰিমাণে তেতিয়া আপোনালোকৰ কমি যাব তাৰ লগতে এই বেমাৰটো সাধাৰণতে স্পণ্টেনিয়াছলিও ভাল হৈ যায় যদি আপোনালোকে ট্ৰিটমেণ্টো নকৰে বহুত পেচেণ্টৰ মেবি 1 মাহ 2 মাহ বা কেতিয়াবা অলপমান 6 মান্থছ কেতিয়াবা হয়তো 1 year কেতিয়াবা 2 বছৰ 3 বছৰ এনেকুৱা মেক্স টু মেক্স 2 বছৰ 3 বছৰমানৰ ভিতৰত এইটো ভাল হৈ যায় স্পণ্টেনিয়াছলি আৰু ট্ৰিটমেণ্ট কৰিলে সেইটো এডভান্টেজ থাকে সোনকালে ভাল হ'ব বা সোনকালে ৰেজলিউশ্যন হ'ব আৰু এই বেমাৰটো কেতিয়াও তেনেকৈ ভিটিলিগোলৈকে কনভাৰ্ট হোৱাৰ কোনো তেনেকুৱা কোনো ৰেকৰ্ড নাই তো আপোনালোকে তেনেকুৱা ভয় কেতিয়াও নাখাব যে এই বেমাৰটো ভিটিলিগো হৈ যোৱা কিবা চান্সেছ আছে তেনেকুৱা এতিয়া হোমিওপেথিকে কেনেকৈ হেল্প কৰে হোমিওপেথিকত কোনো স্পেচিফিক মেডিচিনছ তেনেকৈ নাই পিটাৰাইচিছ আলবাত আৰু তেনেকুৱা মেডিচিনছ বুলি একো ক'ব নোৱাৰি আপোনাৰ যেতিয়া পেচেণ্টগৰাকী আহিব ডক্টৰজনে তেওঁক ইণ্ডিভিজুৱেলাইজেশ্যন কৰি কেনে তেওঁক মেডিচিনছ বা দৰৱ দিব আৰু সেই দৰৱটোৱে তেওঁৰ বেমাৰটো লাহে লাহে তেনেকৈ ভাল কৰি দিয়ে তাৰ লগতে দৰৱবিলাকৰ কোনো পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্ট নাথাকে মেডিচিনৰ লগতে আপোনালোকে কিছুমান ডুজ এণ্ড ড'নছো কৰিব পাৰে যিহেতু স্কিনবিলাক ড্ৰাই হৈ থাকে স্কেলি হৈ থাকে তো ৰেগুলাৰ মইশ্চাৰাইজ কৰাটো ইম্পৰ্টেণ্ট কেইবাৰকৈ কৰিব মইশ্চাৰাইজিং বা মইশ্চাৰাইজ কেইবাৰ কৰিব মিনিমাম 2 বাৰ বা মেক্সিমাম 3 বাৰ তেনেকুৱা আৰু যিটো মইশ্চাৰাইজাৰ ইউজ কৰিব সেইটো সাধাৰণতে ফ্ৰেগ্ৰেঞ্চ ফ্ৰী হ'ব লাগে তাত মেবি পেট্ৰলেটাম বা মিনাৰেল অইল এইবিলাক বেছি থাকিলে ভাল আৰু চাবোন তেনেকৈ ব্যৱহাৰ নকৰিব যিহেতু ড্ৰাই গতিকে চাবোন ইউজ কৰিলে আৰু বেছি ড্ৰাই হ'ব তো আপোনালোকে এটা সোপ ক্লিনজাৰ ইউজ কৰিব পাৰে মুখখন ধোৱাৰ বাবে বা ফেচটো ধোৱাৰ বাবে তাৰ লগতে খুব বেছিকৈ ৰাবিং নকৰিব খুব ভিগৰাছলি মানে ঘঁহি নাথাকিব সেইটো অলৰেডি স্কেলি তো স্কেলিংটো বেছি হ'ব বা ইৰিটেট হৈ কেনে ৰঙা হৈ কেনে আৰু কিবা অসুবিধাহে দিব পাৰে তেনেকুৱা তাৰ লগতে আপোনালোকে যিটো মইশ্চাৰাইজাৰ লগাব সেইটো গা ধুই উঠাৰ ইমিডিয়েটলি লগাব লাগে 2-3 মিনিটমানৰ ভিতৰতে তেনেকৈ যাতে ভালকৈ মইশ্চাৰাইজাৰটো স্কিনত লকড হৈ যায় আৰু সূৰ্যৰ পোহৰটো অলপমান এভইড কৰিব পাৰে কাৰণ সূৰ্যৰ পোহৰত গ'লে আপোনালোকৰ কাষৰ স্কিনবিলাক টেনিং হৈ কেনে পিটাৰাইচিছ আলবাৰ স্পটছবিলাক বেছি প্ৰমিনেণ্ট হৈ যায় তো সেইটো আপোনালোকে অলপ এভইড কৰিব পাৰে আৰু ভালকৈ অলপ ডায়েট চাইট বা নিউট্ৰিশ্যনটো মেইনটেইন কৰি ৰাখিব পাৰে অলপমান সতেজ ফল মূল শাক পাচলি এইবিলাক বেছিকৈ খাই থাকিব পাৰে বা কপাৰ ৰিচ বা কপাৰ থকা তেনেকুৱা ডায়েট আপোনালোকে ফ'ল' ইনক্লুড কৰিব পাৰে তেনেকুৱা চ' একো ভয় খাবলগীয়া বেমাৰ নহয় তো যদি আপোনালোকৰ কিবা কনফিউজন থাকে ডক্টৰ এজনৰ ওচৰত কাষ চাপক তেওঁৰ লগত কনচাল্টেশ্যন কৰিলে এইটো যে ভিটিলিগো নহয় বা এইটো যে পিটাৰাইচিছ আলবা সেইটো সম্পূৰ্ণৰূপে ডায়েগনচিছটো কনফাৰ্ম হৈ যায় আৰু আপোনালোকে সেইমতে তেনেকৈ ট্ৰিটমেণ্টৰ কাৰণে আগবাঢ়িব পাৰে তো আশা ৰাখিছোঁ এই বস্তুখিনি আপোনালোকক হেল্প কৰিব তো কিবা ডাউটছ কুৱেৰিজ থাকিলে আপোনালোকে তেনেকৈ কমেণ্ট ছেকশ্যনত দিব পাৰে থেংক ইউ ছ' মাছ